হয় নি তনয়াক লৈ অহাৰ কাৰণে ভাল পাইছা এতিয়া আমি অহাৰ কাৰণে বেয়া পাইছা তুমি তনয়াৰ কাৰণেহে ভাল পাইছা হৈছো এডোখৰ নতুন ঠাইলৈ আচলতে সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চা হৈ থকা এটি কণমানি ঘৰলৈ আহিছো আৰু আপোনালোকে আমাৰ মাজত দেখিছে আমাৰ কণমানিজনী মোৰ পেজতে ভাইৰেল হৈছিলে তাই প্ৰথম ভাইৰেল হোৱা ছোৱালীজনী নমস্কাৰ কি আছিলে নামটো নমস্কাৰ মোৰ নাম স্মৃতি তনয়া হাজৰিকা নামটো নমস্কাৰ মোৰ নাম স্মৃতি তনয়া হাজৰিকা দুচকু তুলি চৌপাশে চালো ফুলিছে ৰজনী গন্ধা দুচকু তুলি চৌপাশে চালো ফুলিছে ৰজনী গন্ধা আকাশত দেখো শাৰদী জোনাক নামিছে অলকানন্দা প্ৰাণজুপতিম মেছৰ ঘৰলৈ গৈ আছো তোমাৰ ফ্ৰেণ্ড নি মোতকে অকণমান সৰু আমি কৈ দিয়া আমি আহি আছো কৈ দিয়া আমি আহি আছো এতিয়া শিমলুগুৰিলৈ তেহেঁতৰ ঘৰলৈ আহি আছো এতিয়া আমি পাইছোহি মেজেগা পাইছোহি পালিক আহি পাই গ'লো আমাৰ তনয়া ফ্ৰেণ্ড পাই গৈছে মই উপস্থিত আছো প্ৰাঞ্জু প্ৰতিম ঘৰত আচলতে প্ৰাঞ্জু প্ৰতিমক আপোনালোকক নতুনকৈ পৰিচয় কৰি দিবলৈ কোনো প্ৰয়োজন নাই মানে বিধ্বস্ত কৰা এটা পৰিয়াল খুব সুন্দৰ কণ্ঠগৰাকী আমাৰ প্ৰাঞ্জু আমাৰ লগত আছে আৰু লগতে আমাৰ উপস্থিত আছে আমাৰ অতি মৰমৰ তনয়া গতিকেলৈ দুইটা আমাৰ লগত আজি উপস্থিত আছে আমি আহিছো প্ৰাঞ্জু ঘৰলৈ ঘৰৰ পৰিৱেশটো আপোনালোকক আমি দেখাবলৈ চেষ্টা কৰিম দুঘৰমান পাৰ হৈ আহিছো ভিতৰে আহিছো এয়া হৈছে বাগানৰ মাজে আমি তেখেতলোকৰ ঘৰলৈ যাব লাগিব এই মুহূৰ্ততে মই প্ৰাঞ্জু আৰু তনয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো এটা খুব সুন্দৰ গীতে দুইটাই ধৰি লোৱা গোৱা কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন ওখৰে ঘৰখন পলকতে উটি গ'ল গোহালিৰে গৰুহাল পলকত নিয়তিয়ে মোক কৰিলে কঙাল উটুৱাই নিলেহি গাঁওখন ওখৰে ঘৰখন কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন ওখৰে ঘৰখন নাম চাংনৈ কিয়নো আনিলি মৰণৰে বান নাম চাংনৈ কিয়নো আনিলি মৰণৰে বান খেতি দৰা উভতাই দে ভঁৰালৰ ধান খেতি দৰা উভতাই দে ভঁৰালৰ ধান আছেনে তোৰ গুৰিতে ইয়াৰে সমিধান কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন ওখৰে ঘৰখন পলকতে উটি গ'ল গোহালিৰে গৰুহাল পলকত নিয়তিয়ে মোক কৰিলে কঙাল অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিজন ব্যক্তি এখন ঘৰলৈ আহিছে কিন্তু আপোনালোকক আমি জনাইছো প্ৰাঞ্জু প্ৰতিমৰ কণ্ঠ এতিয়া সমগ্ৰ অসমে চিনি পোৱা হৈছে কিন্তু তেখেতলোকক এই মুহূৰ্তলৈকে হয় সৰু সৰু কিছুমান অনুদান দিছে হয়তো ৰাইজে অনুদান দিছে কিন্তু এতিয়াও প্ৰাঞ্জু অভাৱত আছে যথেষ্ট অভাৱত আছে তেখেতলোকৰ ঘৰত এখন ফেন নাই আপোনালোকে আহিছে কিন্তু তেখেতলোকৰ ঘৰটো আপোনালোকে চাইছে নাই চোৱা নাজানো মুখ্যমন্ত্ৰীয়েও তেখেতৰ পেজত ভিডিঅ'টো শ্বেয়াৰ কৰিলে ভাল লাগিছে কিন্তু মই এই ভিডিঅ'টোৰ জৰিয়তে অনুৰোধ জনাইছো এই ঘৰখন যাতে নিৰ্মাণ কৰি দিয়ক সোনকালে ল'ৰাটোৰ যথেষ্ট সুন্দৰ এটা ভৱিষ্যত আছে ল'ৰাটোৰ ভৱিষ্যতটো আগবাঢ়ি যাবলৈ
আপোনালোকে যিখিনি সুবিধা লাগে সেইখিনি সুবিধা অন্তত কৰি দিবলৈ মই বিনম্ৰতাৰে এই ভিডিঅ'টো জড়িত অনুৰোধ জনাইছোঁ আৰু ভিডিঅ'টো আপোনালোকক শ্বেয়াৰ কৰি দিবলৈ কৈছোঁ। কাৰণ চাওক, আমি আহিছোঁ সুদূৰ শিৱসাগৰৰ পৰা আহিছোঁ আমি, আৰু শিৱসাগৰৰ পৰা আহি আমি এই খন্তেক থাকিব পৰা নাই গৰমত। এইটো ইমান এটা ৰ'দত মানুহখিনি কেনেকৈ জীয়াই আছে আপোনালোকে গম পাইছে। আৰু এই দূৰ অৱস্থা দেখিছে আপোনালোকে। এইপিনে চাওক, বেৰখন দেখাই দিয়ক। ঘৰৰ কিমান পানী হৈছিলে ইয়াত? ঘৰৰ পানী মানে ইমান হৈ গৈছিল। ঘৰখনটো অলৰেডি শেষ হৈ গ'ল। কথনটিত যেনে তেনে তেখেতলোকে সোমাই আছিলে, এই ঘৰখন অলৰেডি শেষ হৈ গৈছে। নম্বৰতে অনুৰোধ জনাইছোঁ, এই কণমানিটি ঘৰখন আপোনালোকে নিৰ্মাণ কৰি দিয়াত আপোনালোকে সহায় কৰক। যদি আপোনালোকে সেই পদক্ষেপ ল'ব নোৱাৰে তেন্তে আমাৰ যোগেদিও আপোনালোকে আমাৰ লগত যোগাযোগ কৰক। আমি ঘৰখনলৈ আপোনালোকক লৈ আহিবলৈ চেষ্টা কৰিম। তুমি ক'ত পঢ়া? মই পঢ়া টেবুল আছে নাই তোমাৰ? আছে। আছে? নাই, পঢ়া টেবুলখন ভাঙিছিল। হয় নি? চাওক প্ৰিয় দৰ্শক, আচলতে এই কথাখিনি এইটো কাৰণে বিভিন্ন প্ৰান্তত যে গৈ ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ এইটো কাৰণে আগবঢ়াই দিছোঁ। আৰু য'ত আমি ভিডিঅ'সমূহ আগবঢ়াই দিছোঁ তেখেতলোকে সঁচাকৈ আপোনালোকৰ সহযোগিতা পাইছে। প্ৰাঞ্জু ঘৰলৈ আহিছোঁ, বিভিন্নজনে ফেচবুক মাধ্যমেৰে সুন্দৰ সুন্দৰ ভিডিঅ'সমূহ আগবঢ়াই আছে, দেখি আছোঁ। কিন্তু এতিয়ালৈকে ঘৰখনত এটা মই ভাল বস্তু দেখা নাই। এখন ভাল চকী দেখা নাই, ল'ৰাটো পঢ়িবলৈ এখন টেবুল নাই। গতিকেলৈ আপোনালোকে এই মুহূৰ্তত যদি এই কণমানিটোক সহায় নকৰে আৰু বেলেগ আৰু উপায় নাই। গতিকেলৈ মুখ্যমন্ত্ৰীয়ে এটা সুন্দৰ পদক্ষেপ ল'ব বুলি ভাবিছোঁ। আৰু লগতে আমাৰ সামাজিক মাধ্যমত যিসমূহ ব্যক্তিয়ে কাম কৰি আছে তেখেতলোকক মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, এই ঘৰখন, এই কণমানিটোৰ ভৱিষ্যতৰ কাৰণে আপোনালোকে কিছুমান ব্যৱস্থা হাতত লওক আৰু ল'ৰাটোৰ প্ৰয়োজনখিনি আপোনালোকে অন্ততঃ অকণমান সহযোগিতা আগবঢ়াই প্ৰয়োজনখিনি দূৰ কৰিব বুলি আমি আশা ৰাখিছোঁ। আমাৰ মাজত প্ৰাঞ্জু মাতৃ আছে, কি ক'ব এই মুহূৰ্তত? খোলাকে কওক, আপোনালোকৰ সমস্যাখিনি এতিয়া খোলাকে কওক। হয়, বিশেষকৈ ল'ৰাটোৰ হাৰমনিয়ামখন পানীত ডুবি গ'ল আৰু আমি বচাব নোৱাৰিলোঁ। কোনোমতে নিজৰ প্ৰাণটো লৈ তাৰ ট্ৰফিখিনি আৰু মানপত্ৰৰ দৰকাৰী নথি পত্ৰ লৈ আমি ইয়াত মীৰা বৰঠাকুৰ বাইদেউৰ ফালৰ পৰা এখন পালোঁ, আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সাহায্যৰ পুঁজিৰ পৰাও আমাক এখন হাৰমনিয়াম দিলে। এতিয়া বিশেষকৈ হাৰমনিয়াম কেইখন দিছে, কিন্তু থম ক'ত, ৰাখিম ক'ত, ঘৰখনৰ এয়া অৱস্থা। সেইকাৰণে মই মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ জনাইছোঁ, মোৰ ল'ৰাটোৰ ভৱিষ্যতৰ কাৰণে এখন মানে ঘৰৰ ব্যৱস্থা কৰিবলৈ মই বিনম্ৰতাৰে আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ কুণ্ঠাবোধ নকৰিব। কিয়নো এনেবোৰ পৰিয়ালৰ কাষত আমি এই বাবে উপস্থিত হৈছোঁ যাতে চৰকাৰ দৃষ্টিগোচৰ হয় আৰু তেখেতলোকৰ প্ৰাপ্যবোৰ পাবলৈ সক্ষম হয়। চাওকচোন, অকণমানিটো ভৱিষ্যত ইমান সুন্দৰ, কণ্ঠ ইমান সুন্দৰ, তাৰ সঁচাকৈ ক'বলৈ ভাষা নাই। গতিকেলৈ ইমান এটা প্ৰতিভাৱান শিশুক যদি কলিতে মৰহি যাবলৈ আমি দিব নোৱাৰোঁ। গতিকেলৈ তাৰ ভৱিষ্যতটোৰ কাৰণে সকলোৱে সহায় সহযোগিতা কৰিবলৈ অত্যন্ত প্ৰয়োজন, আৰু সকলোকে সহায় সহযোগিতা কৰিবলৈ মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু তেখেতৰ ভিডিঅ'টো শ্বেয়াৰ কৰিছে, তেখেতৰ চকুত পৰিছে এই কণমানিটি। গতিকেলৈ এই কণমানিটিৰ ভৱিষ্যতৰ কাৰণে এখন ঘৰ, তাৰ পঢ়িবলৈ এখন পঢ়া টেবুল প্ৰয়োজন, আৰু ঘৰখনত কাৰেণ্টৰ ব্যৱস্থা আছে যদিও তাত কোনো ফেন নাই। আৰু সামাজিক মাধ্যমত বহু ব্যক্তিক দেখিছোঁ যধে মধে য'তে ত'তে বস্তুবোৰ দিছে, কিন্তু উপযুক্ত ঠাইত এতিয়াও এনে কিছুমান বস্তু অভাৱত আছে, যিসমূহ অত্যন্ত প্ৰয়োজন আছে, তেখেতলোকে এনে বস্তুসমূহৰ পৰা বঞ্চিত হৈ আছে। গতিকেলৈ মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি সেই মহান দানীসকলক, ব্যক্তিসকলক যাতে এই ভিডিঅ'টো চকুত পৰাই দিয়ক, যাতে তেখেতলোকে আহি এই কণমানিটি ঘৰখনত আহি তেখেতলোকৰ প্ৰয়োজনখিনি শেষ কৰিব পাৰে, যাতে প্ৰয়োজনখিনি অলপ হ'লেও সকাহ দিব পাৰে। এখন পঢ়া টেবুল, দুখন বা এখন ফেন, বিচনা নাই, বিচনা এখন যদি আপোনালোকে দিয়ে, ঘৰখনৰ যিখিনি প্ৰয়োজনীয় সামগ্ৰী, কিছু বস্তু যদি অলপকৈ এজন ব্যক্তিয়েও যদি সহায় কৰে, খুবেই সহায় হ'ব। গতিকেলৈ আমি যিমান পাৰোঁ আপোনালোকক গোটেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিলোঁ। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে অকণমান হ'লেও বুজি পাইছে বুলি ভাবিছোঁ। ল'ৰাটি কণ্ঠটি কেনেকুৱা পুনৰবাৰ আপোনালোকক আমি শুনাবলৈ চেষ্টা কৰোঁ। আহক ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ ৰূপত চাওক। दे दूंगी जान जुदा मत होना रे, मैंने तुझे जरा देर में जाना, हुआ कुसूर खफा मत होना रे, मैंने तुझे जरा देर में जाना,
हुआ कुसूर खफा मत होना रे ओ मेरे सोना रे सोना रे सोना গিছে হা? তনাৰ লগত লৈ আনিছাও ভাল লাগিছে হয় নি তনয়াক লৈ অহাৰ কাৰণে ভাল পাইছা এতিয়া আমি অহাৰ কাৰণে বেয়া পাইছা তুমি তনয়াৰ কাৰণেহে ভাল পাইছা নহয় আপোনালোকে অহাৰ কাৰণে ভাল লাগিছে হয় নি মাইকত ল'ব নালাগে গোৱা আচলতে আমি আহিছিলোঁ পাঞ্জু ঘৰলৈ পাঞ্জু ঘৰত আমি ঘৰৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ আহিছিলোঁ আৰু লগতে আমাৰ তনয়া আহিলে ল'ৰাটোৰ মনটো খুচ হৈ গ'ল তনয়াক মই লৈ অহাৰ কাৰণে আৰু বিশেষকৈ পৰাগদাক মই ফোন কৰিলোঁ পৰাগদাই মোৰ ফোনটো ৰেছপণ্ড কৰি যাম বুলি ক'লে আৰু মই বহুত দিনৰ পৰা আহিবলৈ চেষ্টা কৰি আছিলোঁ এই বানপানীত ঘূৰি ঘূৰি মোৰ গাড়ীখন বেয়া হৈ থাকিলে সেইটো কাৰণে মোৰ অকণমান সমস্যা হৈ আছিলে ইয়াত তনয়া আছে প্ৰাঞ্জু গীতসমূহ আপোনালোকৰ মাজলৈ আমি আগবঢ়াই দিলোঁ চাইছে তনয়া এতিয়া কি গাবা তুমি মুকুতা মনি কৰে দুচকু ভৰিলেও মন নভৰে হাঁহিলে তুমি মুকুতা মনি কৰে দুচকু ভৰিলেও মন নভৰে বেদনাৰ জ্বলা জুই কেতিয়া নুমাবা মৰমৰ পৰশাৰে অনামিকা কলিজা ৰঙা কৰি উজলি আছা বহুদিনৰে পৰা নিশা জাগি সাঁচিছো যে তোমালে মন মাধুৰী বহুদিনৰে পৰা নিশা জাগি সাঁচিছো যে তোমালে মন মাধুৰী উঠলি উঠা মৰমে গোপনে হিয়াবৰে বেদনাৰ আকাশ ভাঙি মন কিয় যে নভৰে সুৱৰ্ণা অনামিকা কলিজা ৰঙা কৰি উজলি আছা সোণ সৰা সপোনৰ পাৰ ভাঙি অসীমলে আনিলা তুমি আজি সোণ সৰা সপোনৰ পাৰ ভাঙি অসীমলে আনিলা তুমি আজি কত যে দুখৰে ধুমুহাই পাৰ হৈ আহি আহি সেউজীয়া এটি ছবি মনৰে মাজতে আঁকি ৰৈ আছো